হয়, নিশ্চয়কৈ ক'ব লাগিব যে আজি ৰাজ্যৰ 14খনকৈ জিলাত প্ৰথম পৰ্যায়ৰ যি পঞ্চায়ত নিৰ্বাচন, সেই প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন ইতিমধ্যে ভোটগ্ৰহণ প্ৰায় 7:30 পৰা আৰম্ভ হৈছে। আৰু মোৰ সঠিক থকা আচলতে সমগ্ৰ পৰিৱেশ দেখুৱাবৰ বাবে মই অনুৰোধ কৰিছোঁ। আচলতে খুব এক সুন্দৰ পৰিৱেশ আচলতে তেওঁলোকে প্ৰতিটো আচলতে ভোট কেন্দ্ৰতে সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে। আৰু ৰাইজ পুৱাৰ ভাগৰ পৰাই আচলতে ওলাই আহিছে ভোট দিবৰ বাবে। আৰু ইতিমধ্যে আমি পূৰ্বতো কৈছোঁ যে আমাৰ যি তিতাবৰত আছে, আচলতে তিতাবৰত 1,80,135গৰাকী ভোটাৰে আচলতে 652গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ধাৰিত কৰিব। আৰু 4খন জিলা আছে, যিহেতু 4খন জিলা পৰিষদ, আৰু এই 4খন জিলা পৰিষদত 9গৰাকীকৈ প্ৰাৰ্থীয়ে আচলতে জিলা পৰিষদৰ প্ৰাৰ্থীত্ব আগবঢ়াইছে। তাত ক'ব লাগিব যে 4গৰাকী আৰু 4খন জিলা পৰিষদৰ আচলতে যি 9গৰাকী জিলা পৰিষদৰ প্ৰাৰ্থী, তাই এগৰাকী নিৰ্দলীয়। আৰু 26খন আঞ্চলিক পঞ্চায়ত আছে আৰু 55গৰাকী প্ৰাৰ্থী আছে। আপোনাৰ 588গৰাকী আছে আপোনাৰ ৱাৰ্ড সদস্য। আচলতে এনেদৰে আজি যি 1,80,135গৰাকী আছে ভোটাৰ, আচলতে সেই ভোটাৰে আচলতে আপোনাৰ প্ৰাৰ্থীত্বসকলৰ ভাগ্য পৰীক্ষা নিৰ্ণয় কৰিব। আৰু ইতিমধ্যে পুৱাৰ ভাগৰ পৰা আচলতে যি ভোট গ্ৰহণ প্ৰক্ৰিয়া, সেই গ্ৰহণ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। আমি কিছু ব্যক্তি আছে, আমি ভোটাৰসকল আছে, আমি তেওঁলোকৰ লগত কথা পাতিবলৈ আমি চেষ্টা কৰিম। যদি সম্ভৱ হয় আমি তেওঁলোকৰ লগত কিছু কথা পাতিম আৰু সমগ্ৰ পৰিৱেশ আচলতে আমি দেখাই যাবলৈ চেষ্টা কৰিম আমি কিদৰে আচলতে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। যদি আমি সম্ভৱ হয় আমি কিছু ভোটাৰৰ লগত আমি কথা পাতিম, কি তেওঁলোকৰ মনৰ আচলতে ভাৱ এই মুহূৰ্তত আমি জানিবলৈ চেষ্টা কৰিম। কি ক'ব এই মুহূৰ্তত? এই মুহূৰ্তত আমি এজন ৰাইজৰ প্ৰতিনিধি আমি নিৰ্বাচিত হ'ব বিচাৰিছোঁ। আৰু ইয়াৰ জৰিয়তে আমাৰ গাঁৱৰ যিখিনি জ্বলন্ত সমস্যা, সেইখিনি আমি সমাধান কৰিবলৈ চেষ্টা কৰিম। আৰু বিভিন্ন কাম আছে, অকল যে জ্বলন্ত সমস্যাই নহয়, আৰু অন্যান্য যিবিলাক কাম আমাৰ, সেইখিনিও আমি কৰিম বুলি ৰাইজক প্ৰতিশ্ৰুতিও দিছোঁ। আৰু ৰাইজে আঁকোৱালিও লৈছে। এতিয়া আপোনাৰ ৰিজাল্টৰ দিনতে গোটেই বস্তুটো পৰিস্ফুট হ'ব। আমাৰ ইয়াত ৰাতিপুৱা 7:30 পৰা একজেক্ট মানে পজিটিভলি এই নিৰ্বাচনটো আৰম্ভ হৈছে। আৰু সৰ্বপ্ৰথমে মই ভোটটো দিছোঁ, নিজৰ ভোটটোকে দিছোঁ। আৰু অন্য এজন ভোটাৰ আছে, আমি তেওঁৰ কাষলৈ যাব। হয়, ভোট খুব ধুনীয়াকৈ আমাৰ ভোট গ্ৰহণ 7:30 পৰা আৰম্ভ হৈছে। আৰু সকলো প্ৰাৰ্থীলৈ আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ। এখন নিকা স্বচ্ছ আমাৰ পঞ্চায়ত গঠন হওক, ৰাইজৰ কাম কৰক, গতিকে তেওঁলোকে যাতে ৰাইজৰ সমস্যাও বুজ লওক আৰু নিজৰ কথা চিন্তা নকৰি সমাজৰ বাবে আগবাঢ়ি যাওক। আৰু সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু ৰাতিপুৱাৰ পৰা বৰ ধুনীয়াকৈ আমাৰ ইয়াত ভোটগ্ৰহণ কেন্দ্ৰ হৈ আছে, সকলোৱে ভোটদান কৰি আছে। সকলো ৰাইজ হেঁপাহেৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে। গতিকে সকলো ভোটাৰ ৰাইজলৈ ধন্যবাদ জনাইছোঁ। পৰিৱেশ মানে আমাৰ এইটো আচলতে একেবাৰে তৃণমূল পৰ্যায়ৰ, মানে এইটো এটা আমাৰ বহুত গণতান্ত্ৰিক এটা পৰম্পৰা। আমাৰ দেশখনত থাকিও খুব ভাল লাগে যে ভাৰতবৰ্ষত আমাৰ সময়ে সময়ে ইলেকশ্যনবিলাক হৈছে। এইটো এটা ডাঙৰ কথা। ৰাইজ ওলাই আহিছে। মই এইটো নকওঁ যে খুব বিপুল সঁহাৰি বা তেনেকুৱা কিবা, কিন্তু ৰাইজ লাহে লাহে ওলাই আহিছে, কাৰণ টাউনবিলাক ইলেকশ্যন আমাৰ নাই। আৰু এইটো ইলেকশ্যনে অন্ততঃ মই অন্যৰ কথা নাজানো, মই বিধায়ক হিচাপে মোক ৰাইজে কিমানখিনি আস্থাত লৈছে, সেইটো কিন্তু অলপ হ'লেও প্ৰতিফলন থাকিব। আৰু 26ৰ গোটেই প্ৰতিফলনটো হ'ব বুলি মই নাভাবোঁ, কাৰণ বহুত মানুহে বহুত কথাত এতিয়া অকণমান মহকা বিচলা কৰি আছে। এইবোৰ কথা ইমান টিভিৰ আগত আৰু মই নকওঁ, কিন্তু আশাবাদী মোটামুটি আমাৰ ৰিজাল্ট ৰাইজে আমাক আস্থাত ল'ব বুলি আশা কৰিছোঁ।